মইতো বহুত আনন্দিত মোৰ গাঁৱৰ যি মোৰ স্থানীয় বাসিন্দাখিনিয়ে যিখিনি মোক ছাপোৰ্ট কৰিছে ৱাৰ্ড সদস্যখিনিয়ে যিখিনি মোক ছাপোৰ্ট কৰিছে এইখিনিক লৈ মই বহুত আনন্দিত আৰু নিষ্ঠাৰে কাম কৰি যাম বুলি মিলেকবস্তি গাঁও পঞ্চায়তৰ আগতেও মই আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলোঁ এতিয়াও মই নিয়াৰিকৈ কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আচলতে সকলোখিনিয়ে সকলো মোৰ লগত থাকি যাওক একলগে ৱাৰ্ড সদস্যখিনি থাকি তেওঁলোকৰ কাম সহায় সহযোগিতা মিলি সকলো কাম একলগে কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ কোন পঞ্চায়তৰ অন্তৰ্গত আৰু কিমানজন মেম্বাৰৰ কাৰ্য সম্বৰ্ধনা দিয়ে মই 11 নং মিলিকবস্তি গাঁও পঞ্চায়তৰ আৰু মোৰ টোটেল 6জনে মোক সমৰ্থন কৰিছে 6জনৰ কাৰ্য ৰাইজে সম্বৰ্ধনা হয় সম্বৰ্ধনা জনাইছে ৰাইজে ৰাইজে সকলোৱে কি কৰিম বুলি মানে আশাবাদী হৈ আছে ৰাইজৰ উন্নতি কৰিম যিমানখিনি পাৰোঁ যিমান আঁচনি আছে ঘৰৰ যিমানখিনি আছে ৰাস্তা ঘাট সকলোখিনি লৈ আমি কৰি যাম বুলি আশা দিছোঁ জয়চন্দ্ৰ সিংহ আৰু মই শ্ৰীমতী ৰীতা মল্লিক সভাপতি হিচাপে বাছনি কৰিলোঁ আৰু শ্ৰীযুত নন্দকিশোৰ ভগতৰ ভাইচ হিচাপে আমি বাছনি কৰিলোঁ উপসভাপতিৰ কাৰণে আপুনি কোন পঞ্চায়তৰ অন্তৰ্গত আমি মিলিবস্তি পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য কেইজন সদস্য আজি ইয়াত উপস্থিত 6জন সদস্য আমি উপস্থিত হৈছোঁ ৰাইজে সম্বৰ্ধনা জনাইছে হয় হয় কেনেকুৱা অনুভৱ আমি বহুত আনন্দিত এইটোৱে কি কৰিব ৰাইজৰ হকে আগন্তুক ৰাইজৰ হকে আমিতো এটা ৱাৰ্ড সদস্য হিচাপে একোতো হেৰি নাই কিন্তু মানে আমাৰ যিটো আজি সভাপতি যে আমি বাছনি কৰিলোঁ তাই বহুত দিনৰ পৰা হেৰি আছে বিজেপিৰ লগত জড়িত আছে আৰু আঞ্চলিক পঞ্চায়তত তেওঁ আগতে দিনত খেলিছিলে জিকি পেলাইও হেৰি কৰিছে আৰু তেওঁৰ হকে আমি জড়িত তেওঁ কি কৰে নকৰে মানে তেওঁ বহুত অভিজ্ঞতা সেইটোৱে মোৰ আৰু